হয় চাওক, জলপলয় ইতিমধ্যে সমগ্ৰ উজনিৰ যিসকল জনতা আচলতে দিশহাৰা কৰিছে আৰু ইতিমধ্যে আমি বৰ্ণাঢ্যসকলৰ যি আচলতে জীৱন জীৱিকাৰ যি দুৰ্দশাৰ ছবি আমি নিৰন্তৰভাৱে বিগত এটা সপ্তাহ আমি দেখুৱাই আছোঁ। কিন্তু এই দুৰ্দশাসমূহৰ মাজতে আমি কিছু ইতিবাচক খবৰ বা কিছু মনৰ ভাল লগা খবৰে আচলতে আমাক সকলোকে পুলকিত কৰে আৰু এই মুহূৰ্তত আমি তেনে এখন ছবি লৈ আহিব বিচাৰিছোঁ আৰু আমি স্ক্ৰীনলৈ এজন বিশেষ ব্যক্তিক আমি লৈ আহিব বিচাৰিছোঁ আৰু এই ব্যক্তিজনে হৈছে দীপাংকৰ হাজৰিকা, পেছাত এজন শিক্ষক। মই প্ৰথমে এনেকুৱা ধৰণৰ কওঁ যে এই যিটো স্থান হৈছে এইটো হৈছে টিয়কৰ কাৱৈমাৰী অঞ্চল আৰু এই টিয়কৰ কাৱৈমাৰীকে আদি কৰি টিয়কৰ কাৱৈমাৰী এজাৰগুৰি প্ৰায় 20-30খনকৈ গাঁৱৰ আচলতে যিটো যোগাযোগ আজিৰ তাৰিখত যি বানৰ যি প্ৰকোপ, এই প্ৰকোপে আচলতে এই অঞ্চলৰ যিসকল লোক হাজাৰ হাজাৰ লোকক আজিৰ তাৰিখতো কিন্তু জলবন্দী কৰি আছে। আৰু এই যিটো পথ আমি যি স্থানত এই মুহূৰ্তত উপস্থিত আছোঁ এইটোৱে সেইটো পথ, যিটো পথত এই প্ৰায় 20খনকৈ গাঁৱৰ লোক আচলতে যোগাযোগৰ বহিৰ্জগতৰ সৈতে যোগাযোগৰ একমাত্ৰ মাধ্যম আৰু এই একমাত্ৰ যিটো পথ, এই পথটো প্ৰতিটো অঞ্চলত খেনো জেগাত এককাল, খেনো জেগাত এআঁঠু যে তেনেকুৱা ধৰণৰ পানী আৰু ইয়াত কোনো যোগাযোগ এক প্ৰকাৰে বিচ্ছিন্ন। আৰু সেই সময়ত আছে এই যিজন শিক্ষক আমি ইতিমধ্যে আমাৰ ND24 কেমেৰা স্ক্ৰীনলৈ লৈ আহিছোঁ, এখেতে এনে এজন ব্যক্তি এইটো স্থানৰ যিজন ব্যক্তিয়ে এখন নিজৰ ট্ৰেক্টৰ গাড়ী আচলতে ইয়াৰ যিসকল লোকসকলক আচলতে পাৰ কৰিছে, ইয়াৰ যিসকল ৰোগীসকলক আচলতে ইয়ালৈ আনিছে, তাৰ বাবে কোনো ধৰণৰ পাৰিশ্ৰমিক কৰা নাই। স্ব-ইচ্ছাভাৱে তেখেতে আচলতে বানৰ মাজত আজি বিগত 4টা দিন এনেধৰণে সেৱা আগবঢ়াই আহিছে। মই তেখেতক পোনে তেখেতক স্বাগতম জনাইছোঁ। এই যিটো চিন্তা আচলতে নিশ্চিতভাৱে যথেষ্ট শলাগিবলগীয়া আপোনাক, যে যি সময়ত সমগ্ৰ ৰাজ্যখনৰ সমগ্ৰ উজনি আজিৰ তাৰিখত আচলতে জলবন্দী হৈ আছে, সেই সময়ত আপুনি যিটো চিন্তা কৰিলে যে ইয়াৰ যিখিনি মানুহখিনি বাহিৰলৈ নিয়াৰ ক্ষেত্ৰত এই যিটো চিন্তা আপোনাৰ কেনেধৰণে কি ভাবিছে? ND24 সমূহ দৰ্শক আৰু লগতে আপোনাকো ধন্যবাদ জনাইছোঁ। আপোনালোকে ধৰক এনেধৰণৰ যিখিনি আমাৰ দুৰ্যোগৰ সময়ত আপোনালোকে এষাৰ মাত দিবলৈ আহিছে, আপোনালোকে দুৰ্যোগৰ অৱস্থাখিনি আপোনালোকে চৰকাৰক প্ৰতিফলিত কৰাব বিচাৰিছে। মূল কথা হ'ল কি, মই এইটো কেনেকৈ ভাবিলোঁ, এইটো কাৰণে ভাবিলোঁ যে আমি একো কৰিব পৰা নাই। বিভিন্ন জেগাত বিভিন্নজন মানুহে, বিশেষকৈ যুৱ প্ৰজন্মই বিভিন্ন সময়ত জঁপিয়াই পৰিছে বিভিন্ন জেগাত, আজি শিৱসাগৰতে হওক, নাজিৰাতে হওক বা মানে উজনি অসমৰ বিভিন্ন জেগাত প্ৰত্যেকজন ব্যক্তিয়ে বহুত ব্যক্তিয়ে বিভিন্ন সহায় সহযোগিতা কৰিছে। তেওঁলোকক দেখি পেলাই আমাৰ বেয়া লাগিছে, আমি নিজে গৈ পেলাই বিভিন্ন জেগাত যাব পৰা নাই। কিন্তু আমি ওচৰতে থকা ভিতৰতে মোৰ ট্ৰেক্টৰখন আছিলে, মই ভাবিলোঁ মোৰ ট্ৰেক্টৰখনে দেখোন যি ৰাইজৰ যি দুৰ্যোগ হৈছে, এই অহা যোৱা কৰিবলৈ আমাৰ এই 2 কিলোমিটাৰ পথত এককাল পানীত অত্যন্ত সোঁত হৈছিলে, যিহেতু মাথাউৰি ভাগিলে কিমান কাৰেণ্ট থাকিব পাৰে। তো এই জেগাডোখৰ পাৰ কৰাই দিয়াৰ কথা ভাবিলোঁ আৰু সেই অনুসাৰে মই আজি 2-3 দিন ধৰি মই যিমান পাৰোঁ মানুহক সহায় কৰিবলৈ চাইছোঁ আৰু মানুহখিনি যথেষ্ট ভাল পাইছে আৰু ভাল লাগিছে। কিহৰ কাৰণে কিবা এটা আচলতে নিজৰ পৰা দি পেলাই যেতিয়া কিবা এটা পোৱা যায় তাৰ আনন্দটো আটাইতকৈ বেছি। আৰু লগতে আৰু ভাল লাগিলে, যোৱাকালি এজন মানে ইয়াতে পানীত পৰি মৃত্যু হ'ল এগৰাকী ব্যক্তিৰ, আৰু সেই আশীৰ্ধৰ ব্যক্তিগৰাকীক নিবলৈ কিন্তু এম্বুলেঞ্চ নাযায়, এম্বুলেঞ্চ নাই পোৱা, নাৱৰ ব্যৱস্থা নাই পোৱা। সেইকাৰণে তেখেতসকলে ফোন কৰিলে, মই নিজৰ এই ট্ৰেক্টৰতে উঠাই মই তেখেতক পিছত এম্বুলেঞ্চ আহিলে এম্বুলেঞ্চত উঠাই দিয়াৰ ব্যৱস্থা কৰিলোঁ আৰু সেই কথাতে মোক বহুত ভাল কৰিলোঁ, অনুপ্ৰাণিত হ'লোঁ। আৰু লগতে আমাৰ এজাৰগুৰিৰ কাৰণে যিখিনি ৰেচন আহিছিলে, ৰেচনখিনি আমি ৰাইজৰ কাৰণে ইয়াৰ পৰা পাৰ কৰাই দিব পাৰিছোঁ, সেইটো এটা ভাল লগা কথা। আৰু লগতে এতিয়া মই আহিছোঁ, আমাৰ বহুত 4জন যুৱক আহিছে, এওঁলোকৰ যোগেদি আমি যিখিনি পশুখাদ্য আমাৰ ইয়ালৈ আহিছে, সেই পশুখাদ্যখিনিও মই আমাৰ ৰাইজৰ কাৰণে, আমাৰ যিখিনি গোধনখিনিয়ে খাবলৈ পোৱা নাই, গতিকে সেই গোধনৰ কাৰণে পশুখাদ্যখিনি নিবলৈও মই চেষ্টা কৰিছোঁ বা এতিয়া ইয়াতে উঠাই পেলাই লৈ যাম। গতিকে এই কথাখিনিয়ে মনটো আচলতে নিজৰে ভাল লাগে। আৰু এই দুৰ্যোগৰ সময়ত আমিতো বেলেগ একো দিব পৰা নাই, গতিকে নিজৰ শ্ৰম অকণমান যদি দিব পাৰোঁ তেতিয়াহ'লে মনটো ভাল লাগে আৰু মনত সেইকাৰণে এই ভাৱটো আহিলে। আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। অতি প্ৰশংসনীয় কথা। আৰু এই মুহূৰ্তত আৰু এটা কথা ক'ম যে এই যিজন দীপাংকৰ হাজৰিকা, এই দীপাংকৰ হাজৰিকাৰ যিটো গৃহ আজিৰ তাৰিখত কিন্তু পানীৰ তলত তেখেতৰ পৰিয়ালো আবদ্ধ হৈ আছে। তেনে সময়ত আচলতে এই যি মানৱীয়তা, এই মানৱীয়তা আচলতে দীপাংকৰ হাজৰিকা যেনেধৰণে দেখাইছে, এই বৃহত্তৰ যিটো 20-30খনকৈ গাঁৱৰ লোকৰ অন্যতম যি সহায়ক হিচাপে আচলতে আজিৰ তাৰিখত এনেদৰে থিয় হৈছে বিপদৰ সময়ত, ই নিশ্চিতভাৱে শলাগিবলগীয়া আৰু এক প্ৰকাৰ আদৰ্শ হৈ ৰ'ব সকলোৰে বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।